হেল্ল' গাইজ গুড মৰ্ণিং। যিহেতু মানে আপোনালোকৰ ABUB যিখিনি ভেকেঞ্চি আছে ভেকেঞ্চিখিনি আপোনালোকৰ 1062 আৰু 663টা আছে, কিন্তু আপোনালোকৰ ৰিজাৰ্ভেশ্যনত কিমানটা পোষ্ট আছে, SC 27% ৰিজাৰ্ভেশ্যন, বহুতখিনি মানে ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যনত ক'ত কিমান পোষ্ট আছে আপোনালোকে গম নাপায় আৰু নটিফিকেশ্যনটো উল্লেখ নাই। আজি তাকে মই মানে কেলকুলেশ্যন কৰি উলিয়াই লৈ আহিছোঁ ক'ত কিমান পোষ্ট আছে আৰু মানে কিয় কিমান মানে বহুত পোষ্ট মানে এনেই খাই আছে, এইখিনিও আপোনালোকক জনাই দিম। লগতে আপোনালোকৰ যিখিনি কাট অফ কিমান যাব পাৰে তাৰ ওপৰত জনোৱা হ'ব। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, মানে আপোনালোকে গম পায় ইমানখিনি পোষ্ট, কিন্তু ক'ত কিমান পোষ্ট গৈ আছে আপোনালোকে গম নাপায়। ৰিজাৰ্ভেশ্যনত ক'ত কিমানটা পোষ্ট আছে, আপোনাৰ SC কাৰণে কিমানটা পোষ্ট আছে, ST কাৰণে কিমানটা পোষ্ট আছে, OBC কাৰণে কিমানটা পোষ্ট আছে, সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে পাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। প্ৰথম কথা এটা জনাই লওঁ, বহুতে আনৰিজাৰ্ভ কথাটো নাযায়। আনৰিজাৰ্ভ মানে সকলোৰে কাৰণে, গম পাইছেনে? ST SC OBC যিমান কেটেগৰী আছে সকলোৰে কাৰণে আনৰিজাৰ্ভ হয়। যদি ভাল মাৰ্ক এটা পায় সি আনৰিজাৰ্ভত যায়, মানে যেতিয়া আনৰিজাৰ্ভত নাপায় সি তেতিয়া কাষ্টৰ যোনটো কাষ্ট চাৰ্টিফিকেট থাকে SC বা ST OBC সি কাষ্টলৈ লৈ যায়। মানে আনৰিজাৰ্ভত ধৰি লওক 32 মাৰিলে সেই কাষ্টত অকণমান কমি যায় আৰু সেইটোৱে মানে আপোনালোকৰ চিষ্টেমটো। আনৰিজাৰ্ভ মানে সকলোৱে ST SC OBC গোটেইসোপাৰ খেল আনৰিজাৰ্ভৰ লগত হয়। যেতিয়া আনৰিজাৰ্ভত খেলত নাপায় তেতিয়া সি কাষ্টলৈ ৰিজাৰ্ভেশ্যনলৈ গুচি আহে, গম পাইছে ন? বহুতে এইটো কথা নাজানে। আনৰিজাৰ্ভ মানে অকল জেনেৰেল কেণ্ডিডেট নহয়, আনৰিজাৰ্ভ মানে সকলোখিনি SC ST OBC যিমানখিনি আছে সকলোৱে চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট থকা মানুহ সিও আনৰিজাৰ্ভই হয়, গম পাইছে নাই? আনৰিজাৰ্ভত নাপালেহে সি কাষ্টত আহি পায়, সেইবাবে কাষ্টটো মানে ফাইদা, কাষ্টৰ সেইটো ফাইদা, গম পাইছে নাই? আনৰিজাৰ্ভত নাপালে। চ' আপোনালোকক সেইটো কথা জনাই দিলোঁ, বহুতে নাজানে সুধি থাকে বাবে মই জনাই দিছোঁ আগতে। আৰু আজি এই ভিডিঅ'টো আপোনালোকৰ ল'ৰা ছোৱালী দুয়োটাই কোৱা হ'ব। আৰু প্ৰথমতে ছোৱালীখিনি কোৱা হ'ব, লাষ্টত কাট অফৰ কথা কোৱা হ'ব, প্ৰথম পষ্টখিনিৰ কথা কোৱা হ'ব, তাৰপিছত লাষ্টত আপোনালোকৰ কাট অফ কিমান যাব পাৰে তাৰ ওপৰত কোৱা হ'ব। বহুতখিনি এনালাইজ কৰি লৈ আহিছোঁ, আপোনালোকে পাৰিলে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা থাকিল। প্ৰথম কথা, আপোনালোকৰ UBত আছিলে 1052টা পোষ্ট আৰু ABত আছিলে 663টা পোষ্ট আছিলে, কিন্তু তাৰে আপোনালোকৰ ছোৱালীৰ কাৰণে অলপ পোষ্ট গুচি যায়। আপোনালোকে সকলোৱে গম পায় 30% UBত ছোৱালীৰ কাৰণে গুচি যায় আৰু ল'ৰাৰ কাৰণে ছোৱালীৰ কাৰণে ABত 10% যায়। মানে UBৰ কাৰণে 30% ৰিজাৰ্ভেশ্যন খাই দিয়ে সেইখিনি পোষ্টৰ পৰাই, আৰু কি বুলি কয় ABৰ কাৰণে 10% ছোৱালী ৰিজাৰ্ভেশ্যনে খাই দিয়ে, গম পাইছে নহয়? চ' ফিমেলৰ UBৰ কাৰণে আপোনালোকৰ 315টা পোষ্ট যায়। 315টা পোষ্ট UBৰ পৰা কাটি দিয়ক। যি 1052টা পোষ্ট আছে 315টা পোষ্ট আপোনালোকৰ ছোৱালীৰ কাৰণে গুচি যায়, গম পাইছে নহয়? 30% যিহেতু ৰিজাৰ্ভেশ্যন থাকে। চ' এতিয়া ছোৱালীৰ পোষ্ট কিমান আছে আপোনালোকক জনাই লওঁ। ফিমেলৰ আপোনালোকৰ UBৰ কাৰণে আছে 315টা পোষ্ট, তাৰে আপোনালোকৰ আনৰিজাৰ্ভত আছে 108টা পোষ্ট, গম পাইছে নহয়? যি আপোনালোকৰ UR কেটেগৰীত আছে 108টা পোষ্ট। OBCৰ কাৰণে আপোনালোকৰ ছোৱালীৰ কাৰণে আছে 85টা পোষ্ট। তাৰপিছত T টাইপৰ 3% ৰিজাৰ্ভেশ্যন, যিহেতু 3%ৰ কাৰণে আছে 9টা পোষ্ট। তাৰপিছত আপোনালোকৰ SC 7% ৰিজাৰ্ভেশ্যন আছে, তাৰ কাৰণে আপোনালোকৰ 22টা পোষ্ট ছোৱালী দেই, মনত ৰাখি যাব এইবিলাক আপোনালোকে। ST প্লেনৰ যিহেতু 10% ৰিজাৰ্ভেশ্যন থাকে, তাৰে পোষ্টৰ ভিতৰত 31টা পোষ্ট আপোনালোকৰ ST প্লেনৰ কাৰণে, আৰু ST হিলছৰ 5% ৰিজাৰ্ভেশ্যন থাকে যে, তাৰ কাৰণে আপোনালোকৰ 15টা পোষ্ট, গম পাইছে নহয়? তাৰপিছত আপোনালোকৰ মিলিটাৰী এফেক্টেডৰ কাৰণে 15টা পোষ্ট যায়। তাৰপিছত ফাৰ্মাৰ মিলিটাৰী FMAO তাৰ কাৰণে 15টা পোষ্ট যায়। তাৰপিছত হোমগাৰ্ড VDP 5টা পোষ্ট, 1% ৰিজাৰ্ভেশ্যন থাকে যে। তাৰপিছত স্পৰ্টছৰ আপোনালোকৰ 1% ৰিজাৰ্ভ 5টা পোষ্ট। তাৰপিছত SPO যোনটো থাকে SPOৰ কাৰণে 5টা পোষ্ট আপোনালোকৰ গুচি যায়। মানে আপোনালোকৰ আনৰিজাৰ্ভত 108টা পোষ্ট থাকে টোটেল, মানে সকলোৰে কাৰণে জেনেৰেল কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 108টা পোষ্ট ছোৱালীৰ কাৰণে থাকে আছে, গম পাইছে নহয়? চ' আপোনালোকে মনত ৰাখি যাব, যিহেতু মই এতিয়া বৰ্তমান স্ক্ৰীণত দেখুৱাব নোৱাৰোঁ, আপোনালোকে মনত ৰাখি যাব। আৰু আপোনালোকৰ এতিয়া ছোৱালীৰ কাৰণে আপোনালোকৰ ABত আপোনালোকে দেখিছিলে 663টা পোষ্ট দিছিল, তাৰে 10% আপোনালোকৰ হেৰিৰ কাৰণে কাটা যায়, ছোৱালীৰ কাৰণে কাটা যায়, গম পাইছে নহয়? 10% কাটা গ'লে আপোনালোকৰ 66টা পোষ্ট ছোৱালীৰ কাৰণে আছে ABৰ কাৰণে, গম পাইছে? যি আপোনালোকৰ ABUB ওলাইছে মাত্ৰ 66টা পোষ্ট আপোনালোকৰ ছোৱালীৰ কাৰণে আছে। তাৰে 29টা পোষ্ট আনৰিজাৰ্ভ, মানে জেনেৰেল কেটেগৰীৰ কাৰণে মাত্ৰ 29টা পোষ্ট আছে। তাৰে 17টা আপোনালোকৰ OBCৰ কাৰণে যায়, এটা পোষ্ট যায় আপোনালোকৰ T টাইপৰ কাৰণে, আৰু 4টা পোষ্ট যায় SCৰ কাৰণে, আৰু 6টা পোষ্ট যায় ST প্লেন, আৰু 3টা পোষ্ট যায় ST হিলছ, আৰু 3টা মিলিটাৰী এফেক্টেডৰ কাৰণে যায়, আৰু 3টা ফাৰ্মাৰ মিলিটাৰী এফেক্টেডৰ কাৰণে যায়, গম পাইছে নহয়? চ' ইমানখিনি পোষ্ট আপোনালোকৰ ABৰ কাৰণে যায়। বাকী যোনকেইটা আছে 1%ত, মানে সেই পোষ্টৰ ভাগেই নহয়, গম পাইছে নহয়? যিখিনি আপোনালোকৰ 1% 66টা পোষ্টত। চ' আপোনালোকৰ ইমানখিনি পোষ্ট দেখুৱাই দিলোঁ, আপোনালোকে মনত ৰাখি ল'ব। যিখিনি যদি গম পোৱা নাই আকৌ এবাৰ ৰিভাইজ কৰি ভিডিঅ'টো চাই ল'ব। চ' ইমানখিনি পোষ্ট আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ কাৰ কিমান পোষ্ট আছে SC ST আপোনালোকে নিজে চাই শুনি লওক। তাৰপিছত এতিয়া UB মেলৰ কাৰণে আহোঁ দেই। মেলৰ কাৰণে এতিয়া পোষ্ট কিমানটা থাকিলগৈ আপোনালোকৰ নিজে ভাবি চাই লওক। 737টাহে, ছোৱালীখিনি মাইনাছ কৰি আপোনালোকৰ UBৰ কাৰণে 737টা মাত্ৰ আপোনালোকৰ ল'ৰাৰ কাৰণে ভেকেঞ্চি আছে, আৰু ABৰ কাৰণে মাত্ৰ 597টা ল'ৰাৰ কাৰণে ভেকেঞ্চি আছে, গম পাইছে নহয় গাইজ? মানে ছোৱালীখিনি কাটি লৈ আপোনালোকে ভাবি আছে অতখিনি পোষ্ট আছে, কিন্তু ছোৱালীখিনি কাটি দিলোঁ। ছোৱালীখিনি কাটি আপোনালোকৰ ল'ৰাৰ কাৰণে কিমান আছে আপোনালোকে নিজে চাই লওক। 737টা UBৰ কাৰণে আছে, আৰু ABৰ কাৰণে আছে 597টা।
আৰু এতিয়া আপোনালোকে শুনি লওক কাৰ কিমান ভেকেঞ্চি আছে, ইউআৰ জেনেৰেল কাৰ কিমান ভেকেঞ্চি আছে আপোনালোকে শুনি লওক। যিহেতু মই কালি কেলকুলেশ্যন কৰি চব উলিয়াই লৈছোঁ, আপোনালোকে হয়তো বেলেগ চেনেলতো নাপাব পাৰে, বেলেগ ভিডিঅ'তো নাপাব পাৰে, কাৰ কিমান প'ষ্ট আছে এনেকৈ কেলকুলেশ্যন কৰি উলিয়াই দিয়ে। চ' আপোনালোকে নিজে শুনি ল'ব অলপ মই যিহেতু ভিডিঅ'টোত দেখুৱাব নোৱাৰিম, মানে কি মই এতিয়া বহীত লিখি লৈছোঁ যিহেতু ভিডিঅ'টোত দেখুৱাব নোৱাৰিম। চ' আপোনালোকক ইউ বি মেলৰ কাৰণে আনি যাবৰ কাৰণে আছে 264টা প'ষ্ট দেই। ইউ বি মেলৰ কাৰণে মানে ল'ৰাৰ কাৰণে 264টা আনি যাবৰ কাৰণে আছে, আৰু OBC কাৰণে আছে 198টা, তাৰপিছত টি ট্ৰাইবৰ কাৰণে আছে 22টা, SC কাৰণে আছে 51টা, ST প্লেনৰ কাৰণে আছে 73টা, তাৰপিছত ST হিলছৰ কাৰণে আছে 36টা, মিলিটাৰী এফেক্টৰ কাৰণে 36টা, তাৰপিছত FMO 5% যিহেতু 36টা, হোমগাৰ্ড VDP 1%, চ' 7টা, স্পৰ্টছ পাৰ্চনো আপোনালোকৰ 7টা, আৰু স্পেচিয়েল পুলিচ অফিচাৰ নে কি এইটো যে আছিলে সেইটো কাৰণে 7টা। মানে আপোনালোকৰ আনি যাবৰ কাৰণে 264টা প'ষ্ট আছে, মানে জেনেৰেল কেটেগৰীৰ কাৰণে UB কাৰণে আপোনালোকৰ যি ল'ৰাখিনিৰ 264টা আনি যাবৰ কাৰণে আছে। OBC 27% থাকে যে, চ' সেইবাবে 198টা OBC কাৰণে আছে, গম পাইছে নহয়। আৰু টি টাইপৰ 3%ৰ কাৰণে 22টা আছে, আৰু SC 7%ৰ কাৰণে 51টা, ST প্লেনৰ 10%ৰ কাৰণে 73টা। বাকীখিনি ক'লোঁ, আপোনালোকে আকৌ এবাৰ ৰিভাইজ কৰিলেকে শুনি ল'ব যদি ভিডিঅ'টো শুনা পোৱা নাই। চ' এতিয়া আহোঁ আপোনালোকৰ AB মেলৰ কাৰণে। AB মেলৰ কাৰণে আপোনাৰ URত আছে 217টা, তাৰপিছত OBCত আছে 161টা, যিহেতু 27% ৰিজাৰ্ভেশ্যন। তাৰপিছত টি টাইপত 3% ৰিজাৰ্ভেশ্যনত আপোনাৰ 17টা প'ষ্ট আছে ABৰ কাৰণে মেলৰ। তাৰপিছত SC 7% ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনালোকৰ 41টা প'ষ্ট আছে। ST প্লেনৰ আপোনাৰ 10% ৰিজাৰ্ভেশ্যন কাৰণে আপোনালোকৰ 59টা প'ষ্ট আছে। ST হিলছৰ 5% ৰিজাৰ্ভেশ্যন কাৰণে 29টা প'ষ্ট আছে। মিলিটাৰী এফেক্টেডৰ কাৰণে 29 প'ষ্ট আছে। FMO 29, হোমগাৰ্ড VDP 5টা প'ষ্ট, স্পৰ্টছৰ 5টা প'ষ্ট, আৰু আপোনালোকৰ স্পেচিয়েল পুলিচ অফিচাৰৰ 5টা প'ষ্ট। মানে আনি যাব 217টা প'ষ্ট, আৰু OBC 161টা প'ষ্ট। মানে সেইখিনিয়ে আপোনালোকক জনাই দিলোঁ, লাগিলে আপোনালোকে এবাৰ চাই লওক, লাগে আকৌ ভিডিঅ'টো ৰিভাইজ কৰি আপোনালোকে চাই লওক। প'ষ্টখিনিৰ কথা মই ফাৰ্ষ্টতে জনাই লৈছোঁ দেই গাইছ। তাৰে আগতে আপোনালোকে এটা কথা জনাই লওঁ, এইখিনি মই ষ্টেট ৱাইজহে ওলাইছোঁ। যদি ডিষ্ট্ৰিক্ট ৱাইজ হয় আপোনালোকে নিজে ভাবক কিমানকেইটা প'ষ্ট পৰিবগৈ এটা ভাগত। ডিষ্ট্ৰিক্ট ৱাইজ যিহেতু প্ৰত্যেকবাৰে ABUB ডিষ্ট্ৰিক্ট ৱাইজ হৈছে, যদি ডিষ্ট্ৰিক্ট ৱাইজলৈ নিয়ে মানে নটিফিকেশ্যনতো ডিষ্ট্ৰিক্ট ৱাইজ কৰিব নোৱাৰা হৈ গৈছে চাগে। ইমান প'ষ্টত আমি কেনেকৈ মেইনটেইন কৰিম ডিষ্ট্ৰিক্ট ৱাইজ, মানে বটাব নোৱাৰা হৈ গৈছে চাগে, গম পাইছে নহয় গাইছ। চ' ডিষ্ট্ৰিক্ট ৱাইজ কৰা নাই এতিয়ালৈকে। ডিষ্ট্ৰিক্ট ৱাইজ কৰিলে আপোনালোকে গম পাব কাৰ কিমান প'ষ্ট আছে, কিন্তু মই এতিয়া ইমানখিনিলৈকে মই কেলকুলেশ্যন কৰিব নোৱাৰোঁ। যিখিনি আপোনালোকৰ কাৰ কিমান প'ষ্ট আছে সেইখিনি জনাই দিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। এতিয়া আহোঁ আপোনালোকৰ কাট অফৰ ওপৰত। কাট অফটো আপোনালোকৰ যিহেতু কোনো নিৰ্ধাৰিত ক'ব নোৱাৰে দেই, বহুতে মানে কাট অফৰ কথা মোৰ পৰা সুধি থাকে, চ' সেইবাবে নিৰ্ধাৰিত কোনো ক'বই নোৱাৰে। আপোনালোকে আকৌ পাৰিলে মোক হেৰি কৰিব পাৰে, কিন্তু নিৰ্ধাৰিত কোনো কাট অফ ক'ব নোৱাৰে, সেইটো মই আপোনালোকক আগতীয়াকৈ জনাই লওঁ। তেবোৰ কাট অফ হাই যাব, আপোনালোকক যিহেতু কৈ আছোঁ প'ষ্ট বহুত কম আছে, কাট অফ হাই যাব। ৰিজাৰ্ভেশ্যনত বহুত খাই আছে, আনি যাব প'ষ্ট কম আছে, যিহেতু আনি যাব প'ষ্ট কম মানে সকলোৰে প'ষ্ট কম বুলিয়ে ধৰিব পৰা যায়। চ' আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ক'ব নাযাওঁ, ডাইৰেক্ট এটা এক্সপেক্টেড আপোনালোকে মানে যোনটো ছেভ স্ক'ৰ সেইটোৰ ওপৰত ক'বলৈ যাম। মানে ছোৱালীখিনিৰ পৰা কৈ যাওঁ ফাৰ্ষ্ট। ছোৱালীখিনি আপোনালোকে যদি এক্সপেক্টেড আপোনালোকে 33 উঠাই থৈ দিয়ে, 33 উঠাই থৈ দিলে আপোনালোকে জেনেৰেল কেণ্ডিডেট হ'লে আপোনালোকৰ চিন্তা মানে কোনো পদ্ধতিতে নাথাকেই, মানে গম পাইছে। 33 যদি উঠাব পাৰে, তাতকৈ কম উঠালেও হ'ব, 32.50 মান উঠালেও জেনেৰেল হ'লেও আপোনালোকৰ 100% নাম আহিবই। আৰু কাষ্টৰ হ'লে আপোনালোকে 31.50 মান আপোনালোকে উঠাবলৈ চেষ্টা কৰিব। ABUBত 100% আপোনালোকে নাম আহিবই যে চিয়'ৰ। এতিয়া ল'ৰা ওচৰলৈ আহোঁ। ল'ৰাৰ কিমান যাব পাৰে, বহুতে সুধি আছে ল'ৰা কিমান যাব পাৰে। যিহেতু আপোনালোকে নিজে গম পাইছে প'ষ্ট ক'ত কিমান গৈ আছে, কি হৈ আছে, আপোনালোকে সকলোৱে গম পাই আছে, আৰু মই বেছি বহলীয়া নকওঁ, আপোনালোকে নিজে গম পাইছে। চ' আপোনালোকে এটা এক্সপেক্টেড এভাৰেজ ধৰিবলৈ হ'লে, যিহেতু আপোনালোকে বহুতে দেখে 33, 32, 34 এই তিনিটাৰ ওপৰতে প্ৰায়ভাগ কেণ্ডিডেট মানে কি ফিজিকেলি মানে 14, 13 তেনেকুৱা থাকে, হয়নে নহয়। আপোনালোকে সকলোৱে দেখিছে ফিজিকেলি মানে বহুত 12 মিনিট 11.5 মিনিট, তাতকৈ আগত সোমোৱা মানুহ ইমান নাথাকে, গম পাইছে নহয়। ইমান পাৱাৰফুল মানুহ ৰানিঙত নাথাকে। চ' আপোনালোকে এক্সপেক্টেড আপোনালোকে কাট অফত যদি নাম আহিবলৈ বিচাৰে আপোনালোকে 34 পাব লাগিব। মানে কি পুলিচত, অসম পুলিচৰ ABUBত আপোনালোকে 34 পাব লাগিব UB ক্ষেত্ৰৰ কাৰণে। আৰু যোনখিনি ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভেশ্যনে আপোনালোকৰ 33 পালে ছেভ স্ক'ৰ। জাষ্ট মই ছেভ স্ক'ৰ কথা কৈছোঁ দেই গাইছ, কাট অফৰ কথা কোৱা নাই। আপোনালোকে ছেভ স্ক'ৰ বুলি ভাবি সেইখিনি মাৰ্ক উঠাব লাগিব। জেনেৰেল হ'লে 34 উঠাবই লাগিব, 33.70 মান উঠালেও হৈ যাব জেনেৰেল হ'লে, কিন্তু কি বুলি কয় কাষ্টৰ হ'লে 33 উঠাবই লাগিব। চ' আপোনালোকে বেছি কোৱা নাই, যিটো ৰিয়েলিটি হ'বলৈ গৈ আছে এইটোৰ ওপৰত মই আইডিয়াৰ পৰা কৈছোঁ, ছেভ স্ক'ৰটোৰ কথা কৈছোঁ। আৰু ABৰ কাৰণে আপোনালোকে 54.10 মান উঠাব লাগিব, বা 54.5 মান উঠাব লাগিব। তেনেকুৱা উঠালে আপোনালোকে ABৰ কাৰণে চিলেকশ্যন হ'ব। আৰু ABৰ কাষ্টলৈ যাবলৈ হ'লে আপোনালোকে 53.80, 53.70 তেনেকুৱা মান আপোনালোকে পাব লাগিব।
চ' আপোনালোকে গম পালে কিমান কাট অফ যাব পাৰে, কি যাব পষ্ট কিমানখিনি আছে, সকলোখিনি গম পালে। চ' আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ গ'লে ডিষ্ট্ৰিক্ট ৱাইজ যদি ভগাবলৈ যায় কেইটা পষ্ট পাব আপোনালোকে সকলোৱে গম পাইছেই নহয়। চ' সেইবাবে আপোনালোক এটা কথা মই আগুৰি থাকক, 50% আগবাঢ়ি থাকক কাৰণে মই আপোনালোকক এটা কথা জনাই দিওঁ, যিটো প্ৰ'টিন পাউডাৰ কথা কৈছোঁ আপোনালোকে SCT হুৱে প্ৰ'টিন, এইটো আপোনালোকে লৈ লওক পাৰিলে, যিহেতু এতিয়া কম্পিটিশ্যন বহুত হ'বলৈ গৈ আছে। ইয়াত যদি অকণমান শ্বৰ্ট টেকনিক ইউজ নকৰে আপোনালোকে কাম নহ'ব এইখিনি ভেকেঞ্চিৰ ওপৰত। চ' আপোনালোকৰ যিটো SCT হুৱে প্ৰ'টিনৰ কথা কৈছোঁ আপোনালোকে লৈ অলপ ৰানিং ইনক্ৰিজ কৰক, মাৰ্ক উঠাবলৈ চেষ্টা কৰক, আৰু লগতে ভাল মাৰ্ক এটা উঠালেহে আপোনালোকে এবাৰ চিলেকশ্যন হ'ব। আৰু লগতে পঢ়া শুনাৰ ক্ষেত্ৰতো কম্পিটিশ্যন হ'বলৈ গৈ আছে, গম পাইছে নাই। পঢ়া শুনাৰ ক্ষেত্ৰত কম্পিটিশ্যন হ'বলৈ মই যিখিনি কিতাপ দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত ৰাখি থৈ দিম, যিখিনি মেইন কিতাপ আপোনালোকে লৈ ল'ব, তেতিয়াহে আপোনালোকে 50% এতিয়াৰ পৰা যদি আগবাঢ়ি থাকে তেতিয়াহে এইখিনি পষ্টত আপোনালোকে চাকৰি ল'ব পাৰিব। সেইটো কথা আপোনালোকে মনত ৰাখিব। কিন্তু গাইছ মই আপোনালোকে মিছাই কোৱা নাই, বহুত টাফ কম্পিটিশ্যন হ'ব এইবাৰ, গম পাইছে নহয়। চ' আপোনালোকে সেইবাবে কিতাপকেইখন আৰু যিটো SCT হুৱে প্ৰ'টিনৰ কথা কৈছোঁ লৈ আপোনালোকে 50% আগবাঢ়ি থাকক। মই সেইটো কাৰণে আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে লাষ্টতো জনাই দিছোঁ এবাৰ। আপোনালোকে পাৰিলে এই বস্তুকেইটা লৈ কিতাপকেইখন আৰু যিখন বুকছৰ কথা কৈছোঁ আপোনালোকে পঢ়া ষ্টাৰ্ট কৰক, আৰু লগতে প্ৰ'টিনটো খাই দৌৰা ষ্টাৰ্ট কৰক, তেতিয়া আপোনালোকৰ 50% বেলেগতকৈ এডভান্স হৈ থাকিব। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু তাতকৈ যদি ডিটেইলছত লাগে মোক আপোনালোকে কমেণ্ট কৰি জনাব কি কৰিব লাগে, ভেকেঞ্চি সৈতে উলিয়াই দেখুৱাবও লাগে যদি আপোনালোকে জনাব। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা পালে নাজানো, ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট এটা দিব নাপাহৰিব নেক্সট ভিডিঅ' কি হ'ব ওপৰত লাগে। ধন্যবাদ।